নমস্কাৰ বৃন্দাবন থিয়েটাৰৰ মাস্তান নাটকখনৰ শ্ৰদ্ধাৰ তপন দাসদেৱৰ এটি কবিতা আবৃত্তি কৰিবলৈ প্ৰয়াস কৰিছোঁ। কবিতাৰ শিৰোনাম বাপু। বহুবাৰ দুনিয়াখন ঘূৰি আজি আহিছোঁ তোৰ কাষ চাপি বাপু, তোকেই বিচাৰি। তোক চিনাৰ আগতে দেখিছোঁ দুনিয়াখন, তোক চিনাৰ পাছতো দেখিছোঁ দুনিয়াখন, তথাপি আহিছোঁ আজি বাপু, তোকেই বিচাৰি। ক্লান্ত মানুহৰ শ্লান্ত মিছিল, ক্ৰোধ হাহাকাৰ বিদ্ৰোহ ৰক্তপাত অগ্নুৎপাত কুটাঘাত, ভগৱান ভাগ ভাগ আকাৰ নিৰাকাৰ কিম্ভূত কিমাকাৰ। শত শত পুণ্যধাম মুখ্যধাম জন্মিছে ঈশ্বৰৰ দূত অবিৰাম। জেল খাটিছে কত কত আশাৰাম, তথাপি আহিছোঁ আজি বাপু, তোৰ কাষ চাপি আশা বিচাৰি। আৰু তই নিশ্চুপ, এটা ভীষণ কৌতুক দেখি শুনি চুপ। আৰে কিমান বাৰ কাণ পাতিলে আপোনাৰ উপদেশ শুনা যাব ছাৰ, কিমান ৰক্তপাত হ'লে কান্দোন শুনা যাব আপোনাৰ, আৰু কিমান বসন্ত বাগৰিলে এই শিলৰ পুতলাত ঘূনে খাব আপোনাৰ। দুৱাৰ খুলি দিলি আহি গ'ল স্বাধীনতা, খিৰিকীও খুলি গ'ল দেশ ভাগ বাটোৱাৰা। বহুতে ক'লে য়ে আজাদী ঝুঠা হে, কোনোবাই ক'লে গান্ধী গান্ধী গান্ধী, তোৰ হাত ভৰি থলে বান্ধি। আৰু তই নিশ্চুপ, এতিয়াও পহৰাদাৰ হাতত লাঠি, ৰিটায়াৰ্ড হেডমাষ্টাৰ। ৭০ বছৰে সাপলুডু খেলি খেলি বহুত জখলা বগালে দেশে। ৯৯ৰ ঘৰত দেশ কপে থৰ থৰ। সন্মুখত মুখ মেলি ধৰ্ম বেপাৰী অজগৰ। দল বদলে দালাল বদলে কিন্তু চালা পাৰ্ডন মাই লেংগুৱেজ বাপু, কিন্তু চালা ধৰ্মান্ধৰ দল নবদলে। সকলোতে 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 ধৰ্মৰ চাপ্পা, ধৰ্মৰ ধাপ্পা, আহাৰ বিহাৰ হাঁহি কান্দোন, জীৱন মৰণ মনৰ বান্ধোন। সকলোতে সকলোতে ধৰ্মৰ চাপ্পা, ধৰ্মৰ ধাপ্পা, আড্ডা মজলিছ কথা কৌতুক। সকলোতে সকলোতে ধৰ্মৰ চাপ্পা, ধৰ্মৰ ধাপ্পা, মাথো ধৰ্মৰে গান গজল ঠুমৰি টাপ্পা। আৰে আমাৰ আশাৰ বাবেইতো প্ৰভাতী আকাশ লাল পৰি আহে পূবৰ দিশত, আমাৰ প্ৰেমৰ বাবেইতো চৰায়ে মাতে জংঘলত আৰু ইলেক্ট্ৰিকৰ তাঁৰত। আৰে প্ৰেমত পৰিলে কোনো কাৰোবাৰ বাধা কিহৰ, সিহঁতৰ আশাৰ ঘৰ আমাৰ সপোনৰো অগোচৰ। আৰু এতিয়া বাপু, ধৰ্মই হৈছে প্ৰেমতো বাধা, ধৰ্মই হৈছে আশাতো বাধা। আৰে প্ৰেম লৈ ধৰ্ম হৈছে, ধৰ্ম লৈ প্ৰেম হৈছে, আমাৰ আশাক ধৰ্মই থৈছে বান্ধি। মিষ্টাৰ মোহন দাস কৰমচন্দ গান্ধী, মাফ কৰিবি বাপু। সকলোতে 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 ধৰ্মৰ চাপ্পা, ধৰ্মৰ ধাপ্পা, ধৰ্মৰে গান গজল ঠুমৰি টাপ্পা। বাপু, কিহৰ পজ দি থিয় হৈ আছ এতিয়াও? দাণ্ডি যাত্ৰা, চল্ড প্ৰব্লেম, নিমখীয়া সমস্যা নে নোৱাখালীৰ দাংগা, ৰক্তাৰক্তিৰ ৰক্তগংগা? সাৱধানে বাঁহৰ সেতু পাৰ হৈছ সেই সময়ত, নে যমুনা পাৰত সন্ধিয়া পৰত ক্ৰমাৎ অন্ধকাৰ হৈ অহা এতিয়াৰ এই দেশখনত খোজ দিছ অন্ধকাৰে 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 অন্ধকাৰে। মানুহে তেজৰ কথাও কয় বাপু, ৰক্তৰো হেনো আছে বেলেগ বক্তব্য, ৰক্তৰো হেনো আছে বেলেগ বক্তব্য। ঠিকেই, এনে দুই জনপদ জানো যি ৭০ বছৰে অহৰ্নিশে অপেক্ষা কৰি থাকে তেজৰ ফাকু খেলিবলৈ।
এনে কিছু মিছিল জানো যি 70 বছৰে অবিৰাম ঘূৰি থাকে ইদলে সিদলক উলংগ কৰিবলৈ এনে কিছু জনসভা জানো য'ত 70 বছৰে বক্তৃতা চলিছে মাথো ৰক্ত গৰম কৰি ৰক্তাৰক্তি কৰাৰ বাবে আৰু বাপু এনে কিছু হাস্পতাল জানো য'ত 100টা বাচ্চাই সোধে মোক তেজ দি বচাই তোলাজন কোন দেশৰ কোন জাতৰ কোন ধৰ্মৰ চিনাকি নিদি গুচি গ'ল কিয় মুখ ফুটাই ক বাপু সি সেই ধৰ্মৰ গৰ্ভস্থ ভ্ৰূণ এটাক যি ধৰ্মই পালন কৰে সি সেই ধৰ্মৰ গৰ্ভস্থ ভ্ৰূণ এটাক যি ধৰ্মই শাসন কৰে সি সেই ধৰ্মৰ গৰ্ভস্থ ভ্ৰূণ এটাক যি ধৰ্মই সাৰে ৰাখে আৰু কয় তেজৰো থাকে হেনো বেলেগ বক্তব্য চব যাব জাতি যাব মাটি যাব পূব যাব পশ্চিমো যাব চব হ'ব ভাগ পূৰ্বলেণ্ড পশ্চিমলেণ্ড পূৰ্বস্থান পশ্চিম স্থান আৰু তোৰ সন্মুখত তাৰেই লম্বা লিষ্টি লৈ পজ দি থিয় হ'ব এই বেহুদা মস্তান দেৱালত ঘড়ী চাওঁ ঘড়ীয়ে কয় বছ কাইলৈ ভাল দিন আহিব কি আহিব মাফ কৰিবি বাপু কি আহিব আৰে তুফানৰ হাৱা লাগি নদী পথে ঠিকনা হেৰাই ৰাজনীতিৰ হাৱা লাগি কবৰৰ শ শ্মশানত দৌৰে শ্মশানৰ শ গণকবৰত হেৰাই আৰু তই চুপচাপ বৰ্ষাত স্নান ধূলিত ম্লান শিৰত কাউৰীৰ বৃষ্ঠা ভূমিকম্পটো কম্পমান তথাপি নিজৰ জাগা এৰা নাই সাব্বাছ ছাৰ ৰিটায়াৰ্ড হেডমাষ্টাৰ হে যা এবাৰ লাঠিডাল দাং বাপু মূৰটো ঘূৰা ইফালে ধৰ্ষণ সিফালে লুথৰাজ খোজ এটাকে দে বাপু লাঠিডাল দাং ওপৰত কাউৰী শগুন কুঢ়াল শুনা নাই যা ধন্যবাদ